মানুহৰ জন্ম পাই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শুৱালৈকে আমাৰ কাণেদি যদি এটা কথা নুশুমায়, মুখেদি যদি এটা কথা আমি নকওঁ, তেতিয়া আমাৰ জন্মটো কুকুৰৰ লগত তুলনা কৰিছে। কুকুৰৰ সদৃশ জীৱ। আৰু ভাগৱতে কি কৈছে, এই মানুহবিলাক ৰাক্ষস বুলি কৈছে। কদাচিতো নলৱৈ মোহৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। মানুহৰ জন্ম পাই যাৰ মুখেদি ঈশ্বৰৰ কথা এটা নকয়, নুশুনে, নাগায়, দেখাতহে মানুহ, তেওঁৰ স্বভাৱবিলাক ৰাক্ষসৰ। সেই স্বভাৱৰ মানুহবিলাক খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে দাৰ্শনিক পণ্ডিতে দেই। আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে। লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, কিন্তু খাবলৈ জীয়াই থাকিব নালাগে। ভাগৱতৰ এই দৰ্শনটো নজনা কাৰণে আমাৰ সমাজত এতিয়া খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। আমাৰ কিছুমান মানুহ আছে, অকণমান আঞ্জা ভাজিত নিমখ ইফাল সিফাল হ'লে ৰান্ধনি 12 বজাই দিব। এই স্বভাৱটো যাৰ আছে, এইবোৰ খাবলৈ জীয়াই থকা মানুহ। খাবলৈ জীয়াই থকা পৰা আমি জীয়াই থাকিবলৈ খোৱাৰ স্বভাৱলৈ উত্তৰণ ঘটিব লাগিব। যাৰ কাৰণে লক্ষী স্বয়ম্বৰত তেনেকুৱা স্বভাৱৰ স্বামীক নাকচ কৰিছে। কাক? দৈত্যগুৰু শুক্ৰাচাৰ্য। দৈত্যগুৰু শুক্ৰাচাৰ্যয়ো লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে আশা কৰি বহি আছিল। লক্ষীয়ে গৈ দৈত্যগুৰু শুক্ৰাচাৰ্যক উদ্দেশ্যি কৈছে, জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবৃষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, পিছে বৰ লোভিয়া। লোভিয়াতো পৰে সংসাৰ অত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামীবৰণ কৰোঁ, ভৱিষ্যতে জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব। নাকচ কৰিছে দেই। আমাৰ কেনেকুৱা স্বামী বিচাৰিব লাগে আৰু এজন ল'ৰাই কেনেকুৱা ছোৱালী বিয়া কৰাব লাগে, ভাগৱতত নিয়ম বান্ধি থোৱা আছে দেই। কিয়নো বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্মকৰ্ম পাই অৰ্ধখিনি। সেই হেতু কটু কটু ধৰ্মিনী ৰমণী, পাপ কাৰ্যে বাধা দিয়া খন্দাই বিঘিনী। কটু অধৰ্মিনী তিৰি, ধৰ্মক বাধিয়া, স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া। আমাৰ ভাৰ্যাবিলাকক দুটা ভাগত বিভক্ত কৰি দেখুৱাইছে, এজনী ধৰ্মিনী নাৰী, এজনী অধৰ্মিনী নাৰী। ধৰি লওক আপোনালোকৰ এই পৰমানন্দ প্ৰাথমিকৰ সভাপতি সম্পাদকে ওচৰৰ কাষৰ গাঁওখনৰ দুঘৰ মানুহক আজি তাৰিখৰ ভাগৱত পাঠ ব্যাখ্যালৈ নিমন্ত্ৰণ কৰি কিবা এটা বৰঙণিও লৈ আহিলে। দুয়ো ঘৰতে স্বামী স্ত্ৰী উপস্থিত আছিল। প্ৰথম ঘৰৰ স্বামীজনে আজি তাৰিখৰ মানে এই ভাগৱতৰ কথাটো পাহৰিলে। পাহৰি বাৰীত কাম কৰি আছে। 9টা বাজি গ'ল। ভাৰ্যাৰ মনত আছে, তেওঁ বাৰীত গৈ স্বামীক কৈছেগৈ, হেৰি আজি পৰমানন্দ প্ৰাথমিকৰ গোলাঘাট জিলাৰ প্ৰচাৰ শাখাৰ উদ্যোগত অনুষ্ঠিত কৰা ভাগৱত পাঠ ব্যাখ্যালৈ মাতি গৈছিল, আপুনি পাহৰিলে নেকি? এৰাহে পাহৰিলোঁ। ঠক কাম চব এৰক, সোনকালে গা পা ধুই আপুনি ভাগৱতলৈ ওলাই যাওক। এইবুলি যিগৰাকী আয়ে স্বামীক আজিৰ অনুষ্ঠানলৈ উলিয়াই পঠিয়াব, তেওঁ ঘৰতে থাকি আধা পুণ্য পাব। দ্বিতীয় ঘৰ আকৌ স্বামীৰ মনত আছে, ভাৰ্যাই পাহৰিলে। স্বামীয়ে নিৰ্দিষ্ট সময়ত পিন্ধি উৰি গা পা ধুই চাদৰ গামোচা লৈ আহিবলৈ ওলাওঁতেই ভিতৰৰ পৰা আইগৰাকী আহি দেখিলে। দেখি এওঁ দেখোন আজি একেবাৰে কাণত গামোচা চেলেং লৈ ভকতি হৈ বা ক'লেই যায়। হেৰি ক'ত যাব? বোলে কেলে পৰমানন্দ প্ৰাথমিকে আজি ভাগৱত ব্যাখ্যালৈ মাতি গৈছিল, তুমি পাহৰিলা নেকি? ঠক এতিয়া বতৰ ভাল কৰিছে, খেতি পথাৰ দিন, এতিয়া আপুনি ভাগৱত শুনিলে নহ'ব, আমুক 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 কাম আছে, কৰিব লাগিব, নোৱাৰে যাব। এইবুলি যিগৰাকীয়ে বাধা দি ৰাখিব, তেওঁ নিজেও নৰকলৈ যাব আৰু স্বামীকো নৰকলৈ লৈ যাব। গতিকে আমি সেইকাৰণে স্বামী আৰু ভাৰ্যা নিৰ্বাচন কেনেকৈ কৰিব লাগে ভাগৱতত নিয়ম বান্ধি থোৱা আছে দেই, মনত ৰাখিব কথাটো। যিটো কথা কৈ আমাৰ মহাপুৰুষ শংকৰদেৱৰ দিনত এগৰাকী ভাৰ্যাই অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ খ্যাতি এৰি থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত এই তথ্যটো দিছিল। কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, যদি স্বামীয়ে কিবা ভুল কাম কৰা মোৰ চকুৰ আগত দেখোঁ, মই তেওঁক বহুত সাৱলীল ভাষাৰে অতি মৰমেৰে তেওঁক মই সৎপথলৈকে অনাৰ চেষ্টা কৰোঁ।
বোলে কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাঙ্গিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি। গতিকে বিবাহ পাশত আবদ্ধ হোৱাৰ দিনাখনেই ভাৰ্যাক স্বামীৰ অৰ্ধাঙ্গিনী হিচাপে পৰিগণিত কৰা হয় আৰু স্বামীৰ পাপ পুণ্যৰ আধা ইজনে সিজনে বহন কৰিব লাগে। যেনেকৈ বাস্তৱত এজন ডাক্তৰে বিয়া কৰা মানুহগৰাকীক মানুহে ডাক্তৰণী বুলি কয়, মাষ্টৰে বিয়া কৰালে মাষ্টৰণী বুলি কয়। আচলতে তেওঁলোক ডাক্তৰণী বা মাষ্টৰণী হয় জানো? নহয়। ডাক্তৰে বিয়া কৰাৰ কাৰণে ডাক্তৰণী, মাষ্টৰে বিয়া কৰালে মাষ্টৰণী, শইকীয়াই বিয়া কৰালে শইকীয়ানী, বৰাই বিয়া কৰালে বৰানী। এইটো বাস্তৱ মানে আধা পুণ্যটো পাই যায়। ঠিক তেনেকৈ বেয়া কামৰ আধা মানে কিবা এটা বেয়া কাম কৰিলে ভাৰ্যাৰ নামটো তাৰ লগত জড়িত হৈ থাকে, কাৰ স্বামী, আৰু ভাৰ্যাই কিবা ভুল কৰিলে কাৰ ভাৰ্যা বুলি স্বামীৰ নামটো তাৰ লগত জড়িত হৈ থাকে। সেইকাৰণে ইজন সিজনৰ অৰ্ধাঙ্গিনী। বোলে তুমি কেনেকুৱা ভুল কামত বাধা দিয়া? বোলে যদি কলি থকা ঠাইলৈ যায়। বোলে কলি ক'ত থাকেনো? বোলে পৰীক্ষিতে কলিক ঠাই দিছে। নিৰপতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে জোৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এই চাৰি স্থান দিলো বঞ্চ গয়াতৈত। পৰীক্ষিতে কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ চাৰিটা ঠাই দিছে: মদ ভাং খোৱা, জোৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। বোলে মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তত মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰিত দক্ষতে, আৰু মদ খালে সৎবুদ্ধি বিনাশ হৈ অসৎ বুদ্ধি ফালে গতি কৰে। গতিকে নিচা লগা বস্তু খাই মোৰ স্বামী যাতে বিপথে যাব লগা নহয়, তাৰ কাৰণে মই সদায় মদ তেনে কামত অগ্ৰসৰ হোৱা দেখিলে মই বাধা দিওঁ। বোলে বৰ সুন্দৰ হৈছে। আৰু কি কৰা? স্বামী তপ স্বামী জপ, স্বামী কৰোঁ ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিন্ত হোৱান। মই সদায় স্বামীৰ মংগল চিন্তা কৰোঁ, অমংগল কেতিয়াও চিন্তা নকৰোঁ। আৰু কি কৰা? যে ভাল উপদেশ দিয়া চলাওঁ স্বামীক, মাস মধ্যে একবাৰ কৰোঁ ৰতি। মই ভাল উপদেশৰ দ্বাৰা তেওঁক পৰিচালিত কৰোঁ। স্বামীক নুসুধি ক'তো নকৰোঁ গমন, স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন। স্বামীৰ ঘৰত থকা অৱস্থাত স্বামীক নুসুধাকৈ ক'লৈকো নাযাওঁ, আৰু স্বামীক আগতে খাবলৈ নিদিয়াকৈ মই নাখাওঁ। বৰ সুন্দৰ কথা। আৰু কি কৰা? পালেও আনন্দ, নাপালেও নাহি দুখ, দ্ৰব্যবশে জীৱা মিলে তাহাঁতে সন্তোষ। মই যি পাওঁ তাতে সন্তুষ্ট থাকোঁ, পালেও আনন্দ নাই, নাপালেও দুখ নাই। আৰু কি কৰা? নেদুকাকো লজ্জা নকৰোঁ হো পৰাং মুখ, পৰ দুখে দুখী পৰ সুখে পাওঁ সুখ। যে পৰৰ দুখ দেখিলে দুখ লাগে আৰু পৰৰ সুখত মই সুখী হওঁ। মই কাকো ইটিকিং উপহাস নকৰোঁ। বৰ সুন্দৰ হৈছে। আৰু কি কৰা? বোলে প্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ্মগণ, বাহিৰে ভিতৰে কৰোঁ গোময় সিঞ্চন। মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখোঁ। কাৰণ ৰাতিপুৱা যদি সোনকালে উঠি পুৱাৰ সৌৰশক্তি আহৰণ কৰে, সেই নৱদম্পতীয়ে ল'ৰা ছোৱালী জন্ম দিবৰ কাৰণে চিজাইন কৰাৰ প্ৰয়োজন নহয়, বিনা মানে নৰ্মেল দিব পাৰিব। আমাৰ এইটো বিজ্ঞানসন্মত সত্য। গতিকে আমাৰ বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে, চায়েন্স উইদাউট ৰিলিজন ইজ লেম, ৰিলিজন উইদাউট চায়েন্স ইজ ব্লাইণ্ড। যিটো ধৰ্মত বিজ্ঞান নাই সেইটো অন্ধ, যিটো বিজ্ঞানত ধৰ্ম নাই সেইটো খোৰা। ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোত সম্বন্ধ। গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে, তুমি যোৱা পানী আনা, 3টা গাঁঠি এপল পানী আৰু এপল মাটি যোগবলৈ ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বৰণী জানত পেলাবলৈ প্ৰথম পদক্ষেপত 4 আঙুল পানী কমি আহিলে। তেতিয়া গুৰুজনে মাতি আনি সুধিলে, ৰাধিকা তুমি বহুত ভাল কাম কৰিছোঁ বুলি মোৰ আগত ক'লা, তুমি জীৱনত কিবা বেয়া কামো কৰিছা মোৰ আগত কোৱা। তেতিয়া তেওঁ জীৱনত কৰা বেয়া কামটোৰ কথা গুৰুজনৰ ওচৰত কি বুলি অৱগত কৰিছে? নমস্কাৰ কৰি বোলে শুনিও বাপ, কৰি আছোঁ মই এক গুৰুতৰ পাপ। মই জীৱনত এটা ডাঙৰ পাপ কৰিছোঁ। বোলে কি পাপ? আমাৰ স্বামী এন্তে গৃহে নাহি কয়, বহিনী জামাই আখি গৃহে মিলি লয়। মোৰ স্বামী ঘৰত নথকা অৱস্থাত এদিন ভনী জোৱাই আমাৰ ঘৰলৈ আহিলে। তাৰ পৰা কি হ'ল? বোলে আমাৰ অৱস্থা বৰ দুৰ্বল, আমি নিতেও ভাত ৰান্ধি পাত কাটি ভাত খাওঁ। ভাত ৰান্ধি আছোঁ পাত কাটি দেউতা নাই, তাক কাটি বাক কাচি দিলোঁ হো পেলাই। ঘৰত কোনো মানুহ নথকাৰ কাৰণে ভনী জোৱাইকে পাত কেইখিলামান কাটি আনা বুলি ভিতৰৰ পৰা লৰালৰিকে কাঁচিখন দলিয়াই দিওঁতে বতাহত উৰণিখন খহি গ'ল। কাঁচি দেওঁতে মূৰ মুখ জমাই দেখিল,
এহি গুটি পাপ বাপ আমাৰো সিজিল ভনী জোৱাই মোৰ মুখখন দেখিলে ময়ো ভনী জোৱাই মুখখন দেখিলোঁ এই পাপটোৱে মোৰ সিদ্ধ হ'ল অৰ্থাৎ গুৰুজনৰ দিনত জেশাহুৱেকে ভনী জোৱাইৰ মুখামুখি হৈ বা ভনী জোৱাই জেশাহুৰ মুখামুখি হৈ কথা পতাৰ নিয়মটো কঠোৰ আছিল আজিকালি শিথিল হৈছে কিন্তু উৰণি প্ৰথাটো আজিও আমাৰ সমাজত বিদ্যমান হৈ আছে বিবাহ পাশত আবদ্ধ হ'লেই উৰণি ল'ব লাগে উৰণিটো হৈছে ভক্তিৰ প্ৰতীক আৰু জ্যেষ্ঠজনক সন্মানৰ প্ৰতীক এতিয়া গুৰুজনে ক'লে ঠিক আছে তোমাৰ হেতু দুখ মই খণ্ডন কৰিছোঁ তুমি পানী আনা দ্বিতীয়বাৰ আনিলে 4 আঙুল বেছি হৈ আহিলে তে 3টা কাঠি এপল পানী আৰু এপল মাটি যুগৰ বলে ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল সেই অঞ্চলৰ ৰাইজ বানপানী কবলৰ পৰা উদ্ধাৰ হ'ল আজিও সেই জানটো শান্তি জান হিচাপে বৰদোৱাত পৰিচিত হৈ ৰ'ল গতিকে আইসকলৰ ইমান মাহাত্য আছে আইসকলৰ ভক্তিয়ে ঘৰখন উন্নতিও কৰিব পাৰে অৱনতিও কৰিব পাৰে আমাৰ মানে ঋকবেদত কৈছে যে যিখন ঘৰৰ আইসকল ভক্তিবান হ'ব তেওঁ নিজেতো উদ্ধাৰ হ'বই ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব আৰু আইসকল যদি ভক্তি শূন্য হৈ যায় তেতিয়াহ'লে ঘৰ গুচি বাঁহতল হৈ যাব আমাৰ মানে এজন মানে হেৰিয়াৰ আমেৰিকাৰ কবিৰ এটা মানে হেৰিয়াত তেওঁ এটা মন্তব্য কৰি থৈ গৈছিল কি বুলি যে আমাৰ ঘৰখন এনেকুৱা এটা বস্তু হোম ইজ এ প্লেচ when you have to go there they have to take you in ঘৰখন এনেকুৱা এটা বস্তু যিখন ঘৰলৈ গ'লে আপোনাক আদৰি নিয়া মানুহ এগৰাকী থাকে আৰু হেতুৱে ঋকবেদত কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমস্নুতে সেইগৰাকীয়ে হৈছে ঘৰখনৰ গৃহিণী গতিকে ঘৰখনৰ গৃহিণীগৰাকী যদি ভক্তিমতী হয় ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ হ'ব আৰু তেওঁ উদ্ধাৰ হ'ব আৰু যদি ঘৰখনৰ আইগৰাকী যদি ভক্তি শূন্য হৈ যায় তেতিয়া ঘৰ গুচি বাঁহতল হৈ যাব এয়া মহাভাৰতৰ বন পৰ্বত কৈছে জৈস ভাৰ্যা গৃহে নাস্তে সাধিসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম ঘৰ গুচি বাঁহতল হৈ যাব পাৰে আইসকলৰ ইমান পাৱাৰ মনত ৰাখিব ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে আইসকলৰ ইমান ক্ষমতা আমি বাঁহতল হোৱাটো নিবিচাৰোঁ আমি এখন ঘৰ বৈকুণ্ঠলৈ উত্তৰণ কৰিব বিচাৰোঁ এখন ঘৰ বৈকুণ্ঠলৈ উত্তৰণ কৰিবলৈ হ'লে আমাৰ আইসকলৰ গাত 7টা সদ্গুণ থাকিব লাগে বুলি গীতাত কৃষ্ণই অৰ্জুনৰ আগত কৈছে আজি আমাৰ ইয়াত থকা আইসকলৰ গাত যদি কাৰোবাৰ গাত যদি 7টা গুণ আছে তেতিয়াহ'লে তেওঁ ভাগ্যৱতী মহিলা তেওঁ নিজেও তৰিব পৰিয়ালকো তৰাব অঞ্চলৰ মানুহকো উদ্ধাৰ কৰিব গতিকে এই 7টা কি গুণ আমাৰ গীতাত কৈছে কীৰ্তি চিৰি বা কৈছ নাৰী নাং ধীতি মেধা ক্ষমা স্মৃতি এই 7টা 1 নম্বৰ গুণটো কীৰ্তি অৰ্থাৎ আইসকলৰ কামবিলাক আনৰ প্ৰশংসনীয় হ'ব লাগে নিট এণ্ড ক্লিন ডিচিপ্লিন পৰিপাটিতা নিয়মানুৱৰ্তিতা তেওঁ কৰা কামবোৰ দেখিলে আনে প্ৰশংসা কৰা হ'ব লাগে 1 নম্বৰ 2 নম্বৰ চিৰি নিজেও ধুনীয়া হৈ থাকিব লাগে ঘৰখনৰ পৰিৱেশটো ধুনীয়াকৈ ৰাখিব লাগে পৰিয়ালটো ধুনীয়াকৈ ৰাখিব লাগে এটো হ'ল 2 নম্বৰ 3 ধীতি ধৈৰ্য গুণশীল হ'ব লাগে যিখন ঘৰৰ আইগৰাকী ধৈৰ্যশীল হ'ব স্বামী কেতিয়াও বিপদত পৰিব নালাগে পৰিয়াল কেতিয়াও বিপদত নপৰে উদাহৰণস্বৰূপে সীমাঘৰীয়া মানুহজনৰ লগতে স্বামীৰ কিবা এটা কাৰণত বিতৰ্ক হ'ল অলপ বেয়াকৈ ক'লে ধৈৰ্যশীল আইগৰাকীয়ে স্বামীক ক'ব হ'ব দিয়ক কল দুটা থাকিলেও ঠেকা ঠেকি লাগে সীমাঘৰীয়া মানুহ হিচাপে আপোনাক কিবা এটা টানকৈ ক'লে আপুনি ধৰি নাথাকিব এৰি দিয়ক এই বুলি যদি বুজাই দিয়ে স্বামী শান্ত হৈ যাব তাকে নকৰি যদি ভাৰ্যগৰাকীয়ে যদি কয় সীমাঘৰীয়া মানুহ হিচাপে আপোনাক ইমান টান কথা ক'বলৈ ক'ত অধিকাৰ পালে ধৰক মাৰক এই বুলি যদি উচ্চতাই দিয়ে স্বামীৰ ভাৰ্যাৰ উচ্চতনিত যদি স্বামীয়ে গৈ সীমাঘৰীয়া মানুহজনক মাৰপিট কৰে দুইজনৰ জীৱনলৈ বিপদ নামি আহিব গতিকে আমাৰ আইসকলৰ ধৈৰ্য গুণটো শৈব্যাৰ নিচিনা হ'ব লাগে আমাৰ শাস্ত্ৰই সব নিয়মৰ কথা কৈ আছে দেই পদ্ধতিৰ কথা কৈ আছে যে শৈব্যাই ভাৰ্যাৰ লগত কোনো আলোচনা নকৰাকৈ সত্যত বন্দী হৈ বিশ্বামিত্ৰ ঋষিক সমস্ত ৰাজ্যধন দি দিলে অৱশেষত দক্ষিণা দিবলৈ হাতত পইচা নাই ঋষিৰ পৰা এমাহ সময় বিচাৰিলে ঋষিবৰ মোক এমাহ সময় দিয়া
মই তোমাৰ দক্ষিণাটো যোগাৰ কৰি দিম বিশ্বামিত্ৰই ক'লে ঠিক আছে তোমাক এমাহ সময় দিছোঁ যোৱা তেওঁ এমাহ সময় লৈ ভাৰ্যা পুত্ৰক লগত লৈ তেওঁ মানে বাৰাণসী এখন উপবনত পলাই আছেগৈ বিশ্বামিত্ৰই এমাহৰ পূৰ্বে বিচাৰি বিচাৰি গৈ পালেগৈ পাই হৰিশ্চন্দ্ৰক উদ্দেশ্যি ক'লে ৰজা হৰিশ্চন্দ্ৰ মোৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিব মই মোৰ দক্ষিণাত যদি অৱহেলা কৰ তোৰ গোটেই বংশ মই সাপ দি ভস্ম কৰি দিম ঋষিৰ বচন শুনি হৰিশ্চন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাত বোল নাই যেতিয়া ঋষিয়ে গোটেই বংশ ধ্বংস কৰিম বুলি ক'লে হৰিশ্চন্দ্ৰ ভয়ত পেপুৱা লাগিল মুখৰ মাত হেৰাই গ'ল আৰু মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাদে দ্বিতীয় ব্যক্তি নাই ভাৰ্যাক চাহিয়া ৰাজা বুলিলা বচন শুনা প্ৰাণেশ্বৰী মোৰ বাক্যে দিও মন হেৰা ভাৰ্যা মোৰ কথালৈ অকণমান মনোযোগ দিয়া কেনমতে ঋষিৰ মই খুজি বহু ধাৰ কেনমতে বংশক মই কৰিব উদ্ধাৰ মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰোঁ বংশটোক কেনেকৈ উদ্ধাৰ কৰোঁ মই হতাশ হৈ গৈছোঁ মোৰ মুখৰ মাত হেৰাই গৈছে যিখিনি সময়ত স্বামীৰ মুখৰ মাত হেৰাই গৈছে হতাশ হৈছে স্বামীক প্ৰেৰণা দিবৰ কাৰণে শৈবাই কেনেকৈ উত্তৰ দিলে স্বামীৰ বচন শুনি শৈবা প্ৰাণেশ্বৰী স্বামীক বুলিলা অল্প হাস্য কৰি হাঁহি মাৰি উত্তৰ দিলে ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে স্বামীয়ে প্ৰেৰণা পালে সাহস পালে আৰু কি বুলি ক'লে মহাৰাজ নাহি নাহি আন ধৰ্ম জানা সত্য বিনা জানি আনি নিশ্চিন্তু দিও ক দক্ষিণা ভয় নকৰিবা দক্ষিণা দি দিয়া হৰিশ্চন্দ্ৰই ক'লে মই ক'ৰ পৰা দিম মোৰ হাতত এপইচাও নাই তেতিয়া ভাৰ্যাই কৈছে আমাকো বিকিয়া ৰাজা ঋষিৰ পূজা ধাৰ আতপৰে আন উপায় নেদেখোঁ দাৰ মোক বিক্ৰী কৰি হ'লেও ধৰ্ম ৰক্ষা কৰা আমাৰ বাৰু সিমান দূৰলৈকে যাবগৈ নালাগে দেই অন্তত কিবা কাৰণত স্বামীয়ে ভাৰ্যাৰ লগত আলোচনা নকৰাকৈ যদি কিবা বিপদগ্ৰস্ত হৈ হতাশ হয় ভাৰ্যাই অন্তত প্ৰেৰণাদায়কভাৱে ক'ব পাৰিব লাগিব আপুনি কিয় ইমান হতাশ হৈছে আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰা জীৱনৰ সাৰ্থকতা ধৈৰ্য ধৰক ঈশ্বৰে কৃপা কৰিব কেতিয়াবা কিবা পৰিস্থিতিত ভাৰ্যাও তেনেকৈ হতাশ হ'ব পাৰে তেতিয়া স্বামীয়েও ভাৰ্যাক প্ৰেৰণা দিব পাৰিব লাগিব তুমি কিয় ইমান হতাশ হৈছা আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰা জীৱনৰ সাৰ্থকতা ধৈৰ্য ধৰা ঈশ্বৰে কৃপা কৰিব কিন্তু এই তত্ত্ব নজনা আমাৰ আই এগৰাকীক যদি কোনোবা স্বামীয়ে গৈ তেওঁৰ লগত আলোচনা নকৰাকৈ বিপদত পৰি কয় গৈ আমাৰগৰাকীয়ে কি বুলি ক'ব বাৰু ভাল হৈছে মোৰ লগত আলোচনা নকৰাকৈ কৰিছিল আপোনাৰ আৰু হ'ব লাগে আমাৰ প্ৰেৰণা দিয়ক চাৰি জ্বলা জুইত ঘিউ ঢালি দিব এতিয়া আমাৰ ভাগৱতৰ দৰ্শন বেদৰ দৰ্শন মহাপুৰুষৰ দৰ্শন হৈছে কি আমাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন ব্যক্তিগত জীৱন সামাজিক জীৱনৰ আমাৰ বিপদৰ পৰা মুক্ত হ'বলৈ হ'লে আমাৰ গৃহস্থী সংসাৰত জ্বলা জুই নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব জ্বলা জুই নুমাবলৈ ঘিউ ঢালিলে নহ'ব এই তত্ত্ব আমাক দিছে গতিকে এই ধৰণৰে আমাৰ সমস্ত এখন ঘৰ কেনেকৈ পৰিচালনা কৰিলে আমি দিনক দিনে উন্নতিৰ পথত আগবাঢ়ি যাওঁ তাৰ তথ্য আমাক দি আছে এতিয়া শেষত কৈছে কি বুলি হৰি গুণ নগাই কৰৈ আনকে ব্যাখ্যান জানা জিভা ভৈল তাৰো বেংগৰ সমান আমাৰ ঘৰলৈ অহা আলহী অতিথিৰ লগত হৰি কথা নাপাতি যদি আন কথা পাতোঁ এইখন জিভা মানে ভেকুলীৰ জিভাৰ লগত তুলনা কৰিছে জাৰশিৰে নকৰৈ কৃষ্ণক নমস্কাৰ কিৰীতি যুগুত মাথা ভাৰ ভৈল তাৰ মানে আমি যদি ঈশ্বৰ সেৱা পুৱা গধূলি নকৰোঁ সেইটো কেৱল এটা ভাৰহে বোৱা হ'ব কৃষ্ণৰ নকৰৈ কৰ্ম যিটো হস্ত দুই কংকন সহিতে সেইটো সম হুই যিমান অলংকাৰ পিন্ধি নাথাকক আজি আপোনাৰ ৰাতিপুৱা মই লক্ষ্য কৰিছিলোঁ ইয়াত প্ৰসাদ দিয়াৰ লগে লগে এগৰাকী নে দুগৰাকী আয়ে লগে লগে পাতখিনি উঠাই লৈ গৈছে এয়া অক্ষয় পুণ্য মনত ৰাখিব দেই এইটো অনুষ্ঠানটোৰ মানে সুন্দৰকৈ ৰাখিবৰ কাৰণে যি কাম কৰিলে সেইটো যিমানে কৃষ্ণক দিয়ে সেইহে অক্ষয় ইহাক নিবাকো একো জনে নাপাৰে দে সেই আইগৰাকীয়ে বা বাপজনে অক্ষয় পুণ্য আজি লৈ ল'লে কাৰণ এটা অনুষ্ঠানৰ উপকাৰৰ কাৰণে তেওঁ শৰীৰটো লগালে কৃষ্ণ কীৰ্ত নকৰিয়া ভৈলুহ বৰ্বৰ ইটো হস্ত বাহু মিছা মৃতক হৰ আপোনালোকে পাৰিলে সদায় এনেকুৱা অনুষ্ঠানৰ সৰ্বাংগ সুন্দৰ কৰি অনুষ্ঠানটো যাতে আমি পৰিচালনা কৰিব পৰাকৈ অকণমান সহায় কৰিব এই শৰীৰটো লগাব তেতিয়া কি হ'ব পুণ্য হ'ব
আমাক ভগৱানে পৰোপকাৰায় ইদম শৰীৰম বুলি কৈছে পৰৰ উপকাৰ কামত যাতে আমি শৰীৰটো লগাব পাৰোঁ তাৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব তাৰপিছত কৈছে হৰি হৰি বোলন্তে নুহিকে ৰোমাঞ্চিত বৰ্জশিলা সদৃশ জানিবা তাহাৰ চিত্ৰ আমাৰ ভগৱন্তৰ নাম গোৱা শুনাৰ লগে লগে শৰীৰ ৰোমাঞ্চ হ'ব লাগে মাত গদগদ হ'ব লাগে এইটো হৈছে মানে সপ্ৰেম ভকতি বা বেভিচাৰী দুষ্টা যত ব্ৰজৰ যুৱতী তথাপি কৃষ্ণক পাইলে সপ্ৰেম ভকতি আমি আজিৰ দৰে কৃষ্ণ কথা কওঁতে শুনোতে গাওঁতে এনেকুৱা হ'ব লাগে যে আমাৰ কেতিয়াবা গাওঁতে শৰীৰ ৰোমাঞ্চ হৈ যাব লাগে মাত গদগদ হৈ যাব লাগে চকুৰ পানী ওলাই যাব লাগে আমি খুব বিৰল দেই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আমাক বহুত ঠাইলৈ এনেকৈ নাম প্ৰসংগ ভাগৱত ব্যাখ্যালৈ আমন্ত্ৰণ কৰি সামৰণিৰ অন্তত যেতিয়া কোৱা হয় এতিয়া সেৱকীৰ সেৱা তেতিয়া সেৱকী পৰিয়ালে আহি কিছু গৃহত অলপ প্ৰাৰ্থনা কৰাৰ পিছতে পাছৰখিনি গাব নোৱাৰা হয় চকু পানী ওলাই আহে এই স্তৰটোলৈকে যদি আমি নিজক নিব পাৰোঁ তেতিয়া ভাগৱতে কৈছে অ হৰি হৰি উচ্চাৰণতে যাৰ নয়নৰ হন্তে ঝৰৈ নিৰ শৰীৰ পুলক ভৈলা সংসাৰৰ পাৰ মৰিবে ন লাগে তাৰ জীৱন্ততে পাইলে ক কৃষ্ণ ক তেওঁ মৰি মুক্তি নালাগে আৰু জীৱন্ত মুক্তি মনত ৰাখিব কথাটো আমি সেই স্তৰটোলৈকে নিজক আগুৱাই নিব লাগে এয়া হৈছে ভাগৱতৰ মত তাৰপিছত কৈলে যে হেন জানি সুত পুৰি উক অভিমত যি কথা কহিলা সুকে ৰাজাৰ আগত যে ৰজাৰ আগত কোৱা কথাখিনি কৈ আমাক কি কৰা তুমি কৃতাৰ্থ কৰা কহি উক সমস্তে শুনিও সাৱধানে তৃতীয় অধ্যায়ৰ কথা গৈল অহিমানে গতিকে আমি কৃষ্ণ কথাবিলাক সদায় সাৱধানতা অৱলম্বন কৰি শুনিব লাগে দেই মনত ৰাখিব আজি আপোনালোকে ঘৰৰ পৰা ভাগৱতৰ অভিমুখে আহোঁতে বাটত যদি কোনোবা বন্ধু বান্ধৱ বা ভকতে লগ পাই কোনফালে যোৱা বুলি যদি সুধিছে তেতিয়াহ'লে সোধাজনৰ কি হ'ব বুলি কৈছে বেদে ভগৱানে কি বুলি কৈছে বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান চাণ্ডালান পতিতান পিস্পৃষ্টুৱা ন স্নানম আচৰে আপুনি ভাগৱত শুনিবলৈ আহোঁতে বাটত যদি কোনোবাই দেখি আপোনাক কলৈ যায় বুলি সুধিলে আপোনাক দৰ্শন কৰিলে তেওঁ ইমানেই পুণ্য হ'ব গা নুধুলেও হ'ব মনত ৰাখিব কথাটো ইমান পুণ্য গতিকে আপোনালোক কিমান পুণ্যৰ অধিকাৰী ঈশ্বৰ কথা শুনাৰ লগে লগে উপজয় পুণ্য পাপ হুৱে দূৰ মিলে মহা মুখ্য সুখ প্ৰচুৰ গতিকে আমি কৃষ্ণ কথা সাৱধানতাৰে শুনিব লাগে কেনেকৈ শুনিব লাগে অৰ্জুনক বেছ কৰি কৈছে হে অৰ্জুন জীৱনৰ যিটো দিনত যিটো মুহূৰ্তত তুমি মোৰ পৰম মংগল কথা শ্ৰৱণ কৰিবা সাৱধানেৰে তোমাৰ দুগুণ পানৰ পৰা তুমি মুক্ত হ'ব পাৰিবা অপৰম মংগল নাম যিপুনো শ্ৰদ্ধায়ে শুনৈ হৰৈ পাপ তাহাৰ দুগুণ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহি মতে বুজিবা অৰ্জুন আজি আমি ইয়ালৈ অহা মানে 100% পুণ্য হ'ব লাগে কিন্তু নহয় চবৰে নহয় দেই মনত ৰাখিব কোনে কিমান আগ্ৰহেৰে শুনিছে কোনে কিমান মনোযোগেৰে শুনিছে তাৰ ওপৰতহে আমাৰ নম্বৰটো নিৰ্ণয় কৰিব আমি যদি বাস্তৱত চাওঁ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী বা মানে একাদশৰ ছাত্ৰ ছাত্ৰী শ্ৰেণী একেটাই পঢ়ুৱা মাষ্টৰ একেকিজনেই প্ৰশ্ন কাকত একেখনেই কিন্তু ফলাফল বেলেগ বেলেগ একেখন স্কুলতে একেটা শ্ৰেণীতে পঢ়ুৱা একেকিজন মাষ্টৰে পঢ়ুৱা একেখন প্ৰশ্নৰ উত্তৰ লিখি ফলাফল বেলেগ বেলেগ কোনোবাই ষ্টেণ্ড কৰে কোনোবাই ডিষ্টিংশ্যন পায় কোনোবাই ষ্টাৰ পায় কোনোবাই লেটাৰ পায় কোনোবাই ফাৰ্ষ্ট ডিভিজন কোনোবাই ছেকেণ্ড ডিভিজন কোনোবাই থাৰ্ড ডিভিজন কোনোবাই ফেইল কৰে ৰহস্যকত এই ৰহস্য ভেদ কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল ভাগৱত শুনিবলৈ আহিলে ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মুক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত গতিকে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ যি ছাত্ৰই বেছি অধ্যয়ন কৰিব সি বেছি জ্ঞান আয়ত্ব কৰিব মধ্যম পঢ়াজনে মধ্যম জ্ঞান আয়ত্ব কৰিব কম পঢ়াজনে কম জ্ঞান আয়ত্ব কৰিব গতিকে তেওঁ অধ্যয়নৰ ওপৰতে ফলাফলটো নিৰ্ভৰ কৰিব
সেইকাৰণে বেদত কৈছে যে ছাত্ৰানাং অধ্যয়নং তপ ছাত্ৰ জীৱনত অধ্যয়নেই আমাৰ তপস্যা হ'ব লাগে আজি আমাৰ ঈশ্বৰৰ কথা শুনাটোতেই আমি গুৰুত্ব দিব লাগে তেতিয়া আমি 100% পুণ্যৰ অধিকাৰী হ'ব পাৰিম গতিকে যদি অন্যমনস্ক হৈ শুনে তেতিয়া পুৰা নম্বৰটো নাপায় এই তথ্য আমাক দিছে তাৰ পিছত কৈছে পুৰাণৰ সূৰ্য ইটো এইখিনিৰ পৰা আমাক এতিয়া তৃতীয় স্কন্ধ শেষ হৈছে এতিয়া আমাক উপদেশ বাণীৰ দ্বাৰা আজি অধ্যায়টো সামৰিব বিচাৰিছে এতিয়া উপদেশৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে আমি আলোচনা কৰিম বাৰু